হয়, আচলতে দেখা গৈছে আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ যে ৰংবং অঞ্চলৰ যি অৰুণোদয় চাহ বাগিচাৰ মাজত এটা আঘাতপ্ৰাপ্ত হাতী লগতে আৰু 4টা হাতী লগত আছে, মুঠতে 5টা হাতী ঘূৰি ফুৰিছে। এটা আঘাতপ্ৰাপ্ত হাতী অতি কৰুণভাৱে আচলতে ঘূৰি ফুৰা দেখা গৈছে। মানুহে আচলতে প্ৰত্যেকে প্ৰত্যক্ষ কৰিছে হাতীটো। গতিকে এই হাতীটোৰ কোনো চিকিৎসাৰ ব্যৱস্থা এই পৰ্যন্ত বন বিভাগে কৰা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ বন বিভাগক অতি সোনকালে এই হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ আগতেও সেই অঞ্চলত কেইবাটাও হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছে, কিন্তু বন বিভাগৰ গাফিলতিৰ বাবেই আচলতে কেইবাটা হাতীয়ে মৃত্যুক আঁকোৱালি ল'লে। ইয়াৰ উপৰি আজি 2টা বছৰৰ আগতে সেই অঞ্চলতে এজনী মাইকী হাতী, গাভিনী মাইকী হাতী, যি আৰু হয়তো 10-15 দিনৰ পিছতে পোৱালি জন্ম দিলেহেঁতেন। সেই হাতীটো কোনোবা দুষ্কৃতিকাৰীয়ে বন্দুকেৰে গুলীয়াই হত্যা কৰিছিলে আৰু যেতিয়া মৰণোত্তৰ পৰীক্ষা কৰা হৈছিলে তাত এটা পোৱালি উদ্ধাৰ হৈছিলে। পোৱালিটো আৰু হয়তো 10-12 দিনতে জন্ম পালেহেঁতেন। কিন্তু আজিলৈকে তদন্ত কৰি সেই প্ৰকৃত দুষ্কৃতিকাৰীক বন বিভাগে কৰায়ত্ব কৰিব নোৱাৰিলে, কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। গতিকে আমি বন বিভাগক দাবী জনাইছোঁ যাতে এনেদৰে হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বা দুষ্কৃতিকাৰীৰ হাতত মৃত্যু হোৱা ঘটনা আৰু পুনৰ নহয়, তাৰ বাবে এই হাতীটোক অতি সোনকালে চিকিৎসা প্ৰদান কৰিবৰ বাবে হয়, আচলতে দেখা গৈছে আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ যে ৰংবং অঞ্চলৰ যি অৰুণোদয় চাহ বাগিচাৰ মাজত এটা আঘাতপ্ৰাপ্ত হাতী লগতে আৰু 4টা হাতী লগত আছে, মুঠতে 5টা হাতী ঘূৰি ফুৰিছে। এটা আঘাতপ্ৰাপ্ত হাতী অতি কৰুণভাৱে আচলতে ঘূৰি ফুৰা দেখা গৈছে। মানুহে আচলতে প্ৰত্যেকে প্ৰত্যক্ষ কৰিছে হাতীটো। গতিকে এই হাতীটোৰ কোনো চিকিৎসাৰ ব্যৱস্থা এই পৰ্যন্ত বন বিভাগে কৰা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ বন বিভাগক অতি সোনকালে এই হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ আগতেও সেই অঞ্চলত কেইবাটাও হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছে, কিন্তু বন বিভাগৰ গাফিলতিৰ বাবেই আচলতে কেইবাটা হাতীয়ে মৃত্যুক আঁকোৱালি ল'লে। ইয়াৰ উপৰি আজি 2টা বছৰৰ আগতে সেই অঞ্চলতে এজনী মাইকী হাতী, গাভিনী মাইকী হাতী, যি আৰু হয়তো 10-15 দিনৰ পিছতে পোৱালি জন্ম দিলেহেঁতেন। সেই হাতীটো কোনোবা দুষ্কৃতিকাৰীয়ে বন্দুকেৰে গুলীয়াই হত্যা কৰিছিলে আৰু যেতিয়া মৰণোত্তৰ পৰীক্ষা কৰা হৈছিলে তাত এটা পোৱালি উদ্ধাৰ হৈছিলে। পোৱালিটো আৰু হয়তো 10-12 দিনতে জন্ম পালেহেঁতেন। কিন্তু আজিলৈকে তদন্ত কৰি সেই প্ৰকৃত দুষ্কৃতিকাৰীক বন বিভাগে কৰায়ত্ব কৰিব নোৱাৰিলে, কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। গতিকে আমি বন বিভাগক দাবী জনাইছোঁ যাতে এনেদৰে হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বা দুষ্কৃতিকাৰীৰ হাতত মৃত্যু হোৱা ঘটনা আৰু পুনৰ নহয়, তাৰ বাবে এই হাতীটোক অতি সোনকালে চিকিৎসা প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।